নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। তো এতিয়া চাবা যে আজি বিত্ত সম্বন্ধীয় কালি আমি মানে এটা ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰিম। এই প্ৰশ্নটো টেক্সট বুকত নাই, নহ'লেও কিন্তু এইটো মানে পৰীক্ষাত অহা সম্ভাৱনা মই দেখা পাইছোঁ। গতিকে এইটো প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিম। যে চাবা কি দিয়া আছে যে 24 চেণ্টিমিটাৰ বাহু বিশিষ্ট সমবাহু ত্ৰিভুজ এটাৰ প্ৰতিটো বাহুই এটা বৃত্তক স্পৰ্শ কৰিছে। ঠিক আছে, ত্ৰিভুজটোৰ বাকী অংশ কালি নিৰ্ণয় কৰা। তো তোমালোকে চিত্ৰটো চাই লোৱা যে ABC সমবাহু ত্ৰিভুজ, এই ত্ৰিভুজটোৰ মানে প্ৰতিটো বাহুই বৃত্তটোক স্পৰ্শ কৰিছে। ঠিক আছে, তো আমি AD লম্ব BC টানি ল'লোঁ যে AD লম্ব BC টনা আছে। ঠিক আছে, তো এতিয়া চাবা বৃত্তৰ কেন্দ্ৰ আৰু স্পৰ্শ বিন্দু সংযোগী ৰেখা এনে স্পৰ্শকৰ লম্ব। ঠিক আছে, তো এতিয়া চাবা যে সমবাহু যেহেতু সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহুৰ দিশ সমান, তো ABও 24 হ'ব, BCও 24 হ'ব, ACও 24 হ'ব। এতিয়া তোমালোকে এটা বস্তু জানি লোৱা বা গম পোৱাই চাগে যে আমাৰ যি সমবাহু ত্ৰিভুজৰ উন্নতি মধ্যমা এইবিলাক চব একেই। তো ADডাল লম্ব মানে উন্নতি হ'লে মধ্যমা হ'ব। তো ADয়ে BCক সমানে দুই ভাগ কৰিব, তাৰমানে BD আৰু CD ভাগ দুটা সমান হ'ব। তো BD মানে আমাৰ কি হ'ব 12 চেণ্টিমিটাৰ হ'ব আৰু CD মানেও 12 চেণ্টিমিটাৰ হ'ব। ঠিক আছে, তো এইখিনি আমি পাই গ'লোঁ। ঠিক আছে, তো এতিয়া চাবা তো ADB চাবা যে এনেকৈ লিখি ল'বা যে দিয়া আছে ত্ৰিভুজ ABCৰ AB BC AC ইজুগেল 24 চেণ্টিমিটাৰ না। AD লম্ব আমি BC আনি লৈছোঁ। ঠিক আছে, AD লম্ব BC টনা হ'ল, এইটো ঠিক আছে। আৰু লম্বডালে BCক মানে সমানে দুই ভাগ কৰে। ঠিক আছে, অকল কিন্তু সমবাহু আৰু সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰতহে এইটো হয়। ঠিক আছে, তো এতিয়া চাবা ত্ৰিভুজ ABDৰ পৰা পাইথাগোৰাছৰ উপপাদ্য মতে আমি কি পাম চাই লোৱা যে AB স্কুৱেৰ ইজুগেল এইটো ত্ৰিভুজ ABDৰ পৰা আমি কি পাম AB স্কুৱেৰ ইজুগেল AD স্কুৱেৰ প্লাছ BD স্কুৱেৰ না। তো এইটো চাই লোৱা AB মানে কি দিয়া আছে 24 দিয়া আছে, 24 স্কুৱেৰ ইজুগেল AD স্কুৱেৰ আৰু BD মানে আমি কি পাইছোঁ BD মানে 12 পাইছোঁ, তো 12 স্কুৱেৰ। ঠিক আছে, 12 স্কুৱেৰ। তো এতিয়া চাবা 12 স্কুৱেৰটো ইফালে লৈ আহা, 24 স্কুৱেৰ মাইনাছ 12 স্কুৱেৰটো ইফালে লৈ আহা। ঠিক আছে, দিছ ইজ ইকুৱেল AD স্কুৱেৰ। নিশ্চয় বুজি পাইছা। তো এতিয়া এইটো সূত্ৰত আছে A স্কুৱেৰ মাইনাছ B স্কুৱেৰ, তাৰ মানে A মানে 24 আছে, B মানে কি আছে 12 আছে। ঠিক আছে, তো এইটো A স্কুৱেৰ মাইনাছ B স্কুৱেৰ মানে কি A প্লাছ B A মাইনাছ B। ঠিক আছে, তো এইটো AD স্কুৱেৰ। তো এইটো 24 প্লাছ 12 কিমান হ'ল 36 হ'ল না। পুৰণ 24ৰ পৰা 12 গেলি 12, দিছ ইজ ইকুৱেল AD স্কুৱেৰ। নিশ্চয় বুজি পাইছা। তো এতিয়া চাবা 37 12টোক আমি লিখিব পাৰোঁ 4 × 3। ঠিক আছে, দিছ ইজ ইকুৱেল AD স্কুৱেৰ। তো এতিয়া যদি তোমালোকে বৰ্গমূল লোৱা, তো বৰ্গমূল ল'লে AD স্কুৱেৰৰ বৰ্গমূল হ'ব AD হ'ব AD 36ৰ বৰ্গমূল 6, 4ৰ বৰ্গমূল 2 আৰু 3ৰ বৰ্গমূল √3। তাৰমানে AD মানে আমি কি পালোঁ 12√3 পালোঁ। ঠিক আছে, তো এতিয়া চাবা যে আমাৰ যিবিলাক উচ্চ গণিতৰ ছাত্ৰ ছাত্ৰী আছে বা উচ্চ গণিত থকা ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে নিশ্চয় জানে যে আমাৰ মধ্যমাবিলাকে যিটো বিন্দুত ছেদ কৰে সেইটোক ভাৰকেন্দ্ৰ বুলি কয়। তো আমি OD মানে ভাৰকেন্দ্ৰই আমাৰ মধ্যমাডালক কি অনুপাতত ভাগ কৰে 1:2 অনুপাতত ভাগ কৰে। ঠিক আছে, তাৰ মানে আমি এতিয়া কি লিখিব পাৰোঁ যে OD মানে আমি কি লিখিব পাৰোঁ এতিয়া OD মানে কি লিখিব পাৰোঁ OD ইজুগেল 1/3 AD লিখিব পাৰোঁ। ঠিক আছে, তো এতিয়া চাবা যে তোমালোকে অলপ আগতে ADৰ মানটো পাই গ'লা। AD মানে কি আছিল AD মানে 12√3 আছিল না চেণ্টিমিটাৰ। তো এইটো 3 দি 12 কাটা যাব 4, তাৰমানে 4√3 চেণ্টিমিটাৰ। নিশ্চয় বুজি পাইছা।
তো এতিয়া চাবা যে আমি বৃত্তটোৰ কি পালো ব্যাসাৰ্ধ পাই গলো না তো বৃত্তটোৰ ব্যাসাৰ্ধ পোৱাৰ লগে লগে তোমালোকে বৃত্তটোৰ কালি উলিয়াব পাৰিবা ঠিক আছে তো বৃত্তৰ কালি কি আছিল তো বৃত্তটোৰ কালি কি হ'ব বৃত্তটোৰ কালি সূত্ৰটো মনত আছে চাগে বৃত্তটোৰ কালি আছিল এনে সূত্ৰটো কি আছিল পাই r স্কয়াৰ তো পাই মানে ইয়াতে 3.14 লোৱা r স্কয়াৰ মানে 4/3 হোল স্কয়াৰ এককটো সেন্টিমিটার স্কয়ার ঠিক আছে তো এতিয়া চাবা তোমালোকক ধৰি দিব ইয়াতে অংকটোত কিন্তু লিখা আছিল যে পাই ইকুৱেল 3.14 আৰু √3 মানে 1.73 লিখা আছে ঠিক আছে পাই মানে 3.14 লিখা আছে আৰু √3 মানে 1.73 লিখা আছে তো এতিয়া চাবা 3.14 ইনটু 4 দুটা পূৰণ কৰিলে 16 √3 দুটা পূৰণ কৰিলে 3 ঠিক আছে সেন্টিমিটার স্কয়ার তো এতিয়া তোমালোকে এখিনি পূৰণ কৰা 16 3 গুণ 48 48 ৰ লগত 3.14 পূৰণ 48 ৰ লগত তোমালোকে 3.14 পূৰণ কৰা দশমিক সহমিক নহয় বুলি ভাবি লোৱা তো তোমালোকে 3 ৰ 14 পূৰণ কৰাছো 3 ৰ 14 ৰ লগত 48 পূৰণ কৰা কি হ'ব 8 4 গুণ 32 3 গল 8 1 গুণ 8 3 11 1 গল 8 3 গুণ 24 একে 25 না 8 4 গুণ 32 8 1 গুণ 8 3 11 8 3 গুণ 24 একে 25 4 4 গুণ 16 4 1 গুণ 4 একে 5 7 3 গুণ কিমান 7 3 গুণ না ঠিক আছে না তো 2 6 একে 7 5 5 10 2 2 4 5 1 150 দশমিক দুটা বৰ্গত আছিল তো আমাৰ কি হ'ব 150.72 হ'ব ঠিক আছে তো আমি বৃত্তটোৰ কালি কি পালো 150.72 পালো না এটো বৃত্তটোৰ কালি পালো তো আমাক উলিয়াব দিছে ত্ৰিভুজটোৰ বাকি অংশ কালি উলিয়াব দিছে তাৰমানে এইখিনি কালি উলিয়াব দিছে ঠিক আছে তো আমি এটা কাম কৰিম আমি ত্ৰিভুজটোৰ কালিৰ পৰা বৃত্তটোৰ কালি বিয়োগ কৰিলে আমি এনসাৰটো পাই যাম ঠিক আছে তো এতিয়া সমবাহু ত্ৰিভুজৰ কালি তোমালোকে নিশ্চয় গম পোৱা তো সমবাহু ত্ৰিভুজৰ কালি সূত্ৰটো কি আছিল √3/4 বাহু স্কয়াৰ বা তোমালোকে হাফ ইনটু ভূমি ইনটু উন্নতিও কৰিব পাৰা ঠিক আছে তো ত্ৰিভুজ ABC ৰ কালি কি হ'ব সমবাহু ত্ৰিভুজৰ কালি সূত্ৰটো কি √3/4 বাহু স্কয়াৰ না তো √3/4 বাহু কিমান বাহু 24 ঠিক আছে তো 24 দুটা পূৰণ হ'ব 24 সেন্টিমিটার স্কয়াৰ তো এটো 4 দি 24 ক 6 বাৰ যাব তো এটো তোমালোকৰ কি হ'ব 24 6 গুণ 6 4 গুণ 24 6 2 গুণ 12 দি 14 146 ইনটু √3 সেন্টিমিটার স্কয়াৰ তো 146 √3 মানে তোমালোকক 1.73 দিয়া আছিল দেই এটো সেন্টিমিটার স্কয়াৰ ঠিক আছে তো তোমালোকে এতিয়া 146 হ'ব 171 পূৰণ কৰা কৰি ফেলে দশমিক দুটা ভাগত দিবা তো এতিয়া চাবা যে 171 146 পূৰণ কৰি দিছো 4 3 গুণ 12 4 7 গুণ 28 একে 29 4 1 গুণ 4 4 2 6 না তো এটো চাবা 4 3 গুণ 12 4 7 গুণ 28 একে 29 4 1 গুণ 4 4 2 6 আৰু এটো কি হ'ব 1 3 গুণ 3 1 7 গুণ 7 1 1 গুণ 1 না 2 9 2 11 6 6 9 15 15 3 18 19 7 6 13 14 1 2 দশমিক কেইটা ভাগত দুটা ভাগত এতিয়া দুটা ভাগত আছে যে 249.12 সেন্টিমিটার স্কয়ার নিশ্চয় বুজি পাইছা তো এতিয়া তোমালোকে বাকি অংশ কালি উলিয়াৰ কাৰণে কি কৰা ত্ৰিভুজটোৰ কালিৰ পৰা বৃত্তটোৰ কালিটো মাইনাস কৰা এটাকে ত্ৰিভুজটোৰ বাকি অংশৰ কালি কি হ'ব ত্ৰিভুজটোৰ বাকি অংশৰ কালি একদম ইজি প্ৰশ্ন আহি যাব পাৰি পৰীক্ষাত বাকি অংশৰ কালি কি হ'ব 249 এটো ত্ৰিভুজটোৰ কালি 12 মাইনাস বৃত্তটোৰ কালি কি পাইছো 150.72 ঠিক আছে তো এটো মাইনাস কৰি দিয়া তো মাইনাস কৰি দিলে মই ইয়াতে লিখি থৈ দিছো চাই লোৱা তো এটো কি হ'ব 2 2 গেলি 0 1 ঘৰ 7 গেলি 4 এটো 9 পৰা 1 নিছো 8 থাকিব 4 পৰা 5 না যায় 1 আনিব লাগিব 14 5 গেলি 9 তাৰ মানে আৰু ইয়াতে 1 থাকিব 1 গেলি 0 তাৰ মানে 98.40 সেন্টিমিটার স্কয়ার এইখিনি হৈছে আমাৰ এনসার ঠিক আছে তো আজিৰ ভিডিওটো ইয়াতে সামৰিছো
ইয়াৰ কালি মই কেইটামান শ্বৰ্ট প্ৰশ্ন আলোচনা কৰিম আজি শ্বৰ্ট প্ৰশ্নৰ আলোচনা নকৰোঁ ঠিক আছে তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ নতুনকৈ যদি কোনোবাই চাইছা ভিডিঅ'টো যদি ভাল পাইছা চাই পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰিবা ঠিক আছে গুড নাইট